হাই এভৰিৱান, আজি ঘৰতে মা আৰু মই মিলি বনাব লৈছোঁ কেটলি পিঠা। এইবাৰ ঘৰলৈ আহোঁতে বতৰটো অলপ ডাৱৰীয়াও আছিলে আৰু বহুত দিন ঘৰত বনাই কেটলি পিঠা খোৱা নাছিলোঁ। বাহিৰত অৱশ্যে কেতিয়াবা অফিচলৈ গ'লে খোৱা হয় চাহৰ লগতে, কিন্তু বাহিৰৰ পৰা কিনি খোৱাটো কেতিয়াও ঘৰত বনোৱাৰ নিচিনা হ'ব নোৱাৰে। আৰু মায়ে ক'লে যে নাৰিকলো আছে আৰু গুৰো আছে, তাকে মায়ে পিঠাগুড়িখিনি ধুনীয়াকৈ খুন্দি এইফালে পানী দি পিনে এইখিনি মিক্স কৰি ধুনীয়াকৈ পিঠাৰ কাৰণে ৰেডি কৰে। মানে মই মাক নাৰিকল আৰু গুৰখিনি ভাজি দিলোঁ। ভাজি দিলে অলপ ভাল লাগে খাই, কেঁচাকৈও দিব পাৰি, কিন্তু আমি ভাজিয়েই দিওঁ। কেঁচাকৈ দিলে পিঠাটো ফাটি যোৱাৰ চান্স থাকে। এইফালে পানীৰে গোটেইখিনি ধুনীয়াকৈ মঠি পিনে আকৌ চালনী দি চালিবও লাগে, নহ'লে পূৰা গুড়া গুড়া হৈ নাথাকে যে। গোটেইখিনি ধুনীয়াকৈ চালি ল'লে মায়ে, আৰু নাৰিকল আৰু গুৰ ভজাখিনি পিঠাটোৰ মাজতে দি এতিয়া আমি ধুনীয়াকৈ কেটলি মুখত বহাই দিলে আমাৰ কেটলি পিঠা ৰেডি হৈ যাব। আৰু এইফালে মই এতিয়া গৰম চাহৰ লগত ধুনীয়াকৈ গৰম গৰম কেটলি পিঠা খাই লওঁ। বাই।